হেল্ল' এভৰিৱান, ৱেলকাম টু বেক মাই ক্লাছ। চ' আমি আজি ছেকেণ্ড ইয়াৰত উঠিছোঁ সকলোৱে হা। আমি আজি ছেকেণ্ড ইয়াৰ পঢ়িম হা। কি ভাল লাগি আছে? তো ভালো লাগি আছে, বেয়াও লাগি আছে, কাৰণ হাতত সময় মাত্ৰ হাতৰ পৰা 8 মাহ কি কৰা যাব। চ' মেথছৰ আমি কৰিম 2 নম্বৰ চেপ্টাৰটো পঢ়িম হা। ফাৰ্ষ্টত প্ৰতিলোম ফলন হা। মোৰ হেণ্ড ৰাইটিং বেয়া হা, বুজি ল'বা হা। এইটো হ'ল 2 লেচন 2। চ' আমি ফাৰ্ষ্টত 2.1 কভাৰ কৰাৰ আগতে মানে ইয়াৰ বেচিক, মানে কোনোবাই হয়তো মেছেজত কৈছা বেচিক লাগে, মানে এক্সাৰচাইজ যোৱাৰ আগতে তাৰ বেচিকখিনি শেষ কৰি এক্সাৰচাইজত যাম। 2-3টা অংক কৰিম, বাকীবিলাক তোমালোকে কৰিবা হা। জাষ্ট বেচিকখিনি দিয়ে দিম। ইয়াত বেচিক বুলি ক'বলৈ গ'লে মানে 2.1 যেতিয়া আমি কভাৰ কৰিম তেতিয়া বেচিক বুলি কথা হ'ল মানে আগত ফাৰ্ষ্ট ইয়াৰত হয়তো এনেকুৱা পাইছা হা, সাইন কস 10 সাইন কস 10 0 π/6 π/4 π/3 π/2 এণ্ড চাগে পাই। এইখিনি হয়তো পাইছা হা। তো এইবিলাক আগতে 10লৈকে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী এণ্ড 60 এণ্ড 90 বুলি পাইছিলা হা, ডিগ্ৰী বুলি পাইছিলা। একো কথা নাই, এইবিলাক যদি মনত আছে এইবিলাকৰ অলপ টেকনিক আছে, মই শিকাই দিম। আগতে এইখিনি বুজি লোৱা হা। এতিয়া সাইন 0 তো 0ই। এতিয়া হ'ল এইটো মানে সাইন 30 ডিগ্ৰীৰ মান হাফ হয়, 45 ডিগ্ৰীৰ মান 1/2 হয়, আৰু √3/2 হয়। ইফালে হয় গৈ 1 হয়, সাইন 0 হয়। ইফালে 1 হয়, √3/2 হয়, 1/2 হয়, 1/2 হয়, 0 হয়, -1 হয় হা। চাবা তোমাৰ এতিয়া এইবিলাক মনত নাথাকে। এই আগত যে শিকিছিলা 10লৈকে এইবিলাক তোমাৰ মনত থাকে হা, একো প্ৰব্লেম নাই। ইয়াৰ পৰাই আমি কনভাৰ্ট কৰিম হা, ইয়াৰ পৰাই কনভাৰ্ট কৰিম। তোমাৰ এতিয়া মনত আছে সাইন 30 মানে 1/2, সাইন 30 মানে 1/2, কস 30 মানে 1/2, একো প্ৰব্লেম নাই হা। তোমাৰ যদি ডিগ্ৰী মনত আছে আমি সেইবিলাক ৰেডিয়ানত কনভাৰ্ট কৰিম হা। কি কৰিবা তুমি? পাইৰ ভেলু, আচ্ছা পাইৰ ভেলু 180 হা, 180। এতিয়া কোৱা হৈছে সাইন 30, তোমাৰ মনত আছে সাইন 30 মানে কি? সাইন 30 এতিয়া চোৱা 180ক যদি তুমি 6ৰে ডিভাইডেড কৰা
हाँ অবভিয়াছলি তুমি 30 পাই যাবা हाँ 30 পাই যাবা এতিয়া চোৱা 30 মানে 180 মানে পাই हाँ ইয়াতে 6 এটা দি দিলা এতিয়া 6 এটা দি দিলা হৈ গ'ল sin 30 হৈ গ'ল এইটো আকৌ পাই 4 দিলা মানে 180 4 रे डिवाइडेड करिले 45 আহিব हाँ 45 পাবা हाँ এনেকেই 180 তুমি হৰণ কৰি কৰি মানে এনেকুৱা ফৰ্মত ল'ব পাৰিবা हाँ এনেকুৱা ফৰ্মত ল'ব পাৰিবা আৰু যদি এনেকেই তুমি মুখস্থ কৰিব পাৰা তেনে ভাল কথা একবাৰে মনত থাকিল আৰু যদি মুখস্থ কৰোতে অলপ অসুবিধা হৈ আছে মানে পাই মানে 180 বুলি ধৰিবা हाँ ধৰি কেনে তাক ডিভাইডেড কৰি হেই সংখ্যালৈ ৰূপান্তৰিত কৰিবা 30 45 60 90 লৈ পৰিৱৰ্তন কৰিবা আৰু ইয়াত আৰু এটা ইম্পৰ্টেন্ট কথা হ'ল কি যে ইয়াত ASTC ৰ ফৰ্মুলা লাগিব ASTC ASTC বাস চাইছা हाँ ASTC বাস চাইছা চাগে हाँ মই জানো তোমালোকে ASTC বাস চাইছা হয়তো জাৰ্নিত গৈছা বা ক'ৰবাত ফুৰিবলৈ গৈছা বাছেৰে हाँ ASTC বাস हाँ বাস বুলি ক'লে হ'ল ইয়াত কি কৈছে মানে অল পজিটিভ অল মানে কি sin cos tan cosec sec cot অল পজিটিভ हाँ ইয়াত অল পজিটিভ প্ৰথম চকত অল পজিটিভ দ্বিতীয় চকত সাইন পজিটিভ অনলি সাইন পজিটিভ আৰু সাইনৰ বিপৰীতটো কি মানে sin is equal to 1 by cosec हाँ sin যদি পজিটিভ cosec পজিটিভ হ'ব हाँ sin আৰু cosec পজিটিভ ইয়াতে tan পজিটিভ tan যদি পজিটিভ হৈছে cot অটোমেটিকলি পজিটিভ হ'ব কাৰণ tan cot ৰ উল্টা हाँ cos যদি পজিটিভ চতুৰ্থ চকত ইয়াত sec আলটিমেটলি পজিটিভ হ'ব sec পজিটিভ হ'ব গম পাইছা हाँ প্ৰথম চকত অল পজিটিভ সেকেন্ড 2 নম্বৰ চকত sin আৰু cosec পজিটিভ 3 নম্বৰ চকত tan আৰু tan ৰ উল্টা cot পজিটিভ আৰু চতুৰ্থ চকত cos আৰু sec পজিটিভ हाँ এইখিনি কথা যাতে মনত ৰাখা তোমালোকে हाँ তো আমি এতিয়া আগবাঢ়িম 2.1 লৈ हाँ 2.1 লৈ এতিয়া মই স্ক্ৰিনত বৰ্ডত কুৱেশ্যনটো চাই লোৱা মানে মই স্ক্ৰিনত দেখাই আছোঁ हाँ আহি গ'ল চাই লোৱা हाँ ইয়াত কৈছে অদলিখিত বৰৰ মুখ্য মান নিৰ্ণয় কৰা অদলিখিত বৰৰ মুখ্য মান নিৰ্ণয় কৰা हाँ এতিয়া চোৱা আমাৰ কোৱেশ্চন ইয়াত কোৱেশ্চন আছে কেইটা ইয়াত কোৱেশ্চন আছে 10টা हाँ ইয়াত কোৱেশ্চন আছে 10টা মই জাস্ট 3টা কৰি দিম हाँ হাইয়েস্ট দিলে মই 4টা দিম 3টা হয়তো 4টা কৰি দিম हाँ তো চাবা তোমালোকে 1 নম্বৰ আছে sin inverse minus 1/2 हाँ এইটো আমাৰ মুখ্য মান ৰেডিয়ানত কনভাৰ্ট কৰিব লাগে মুখ্য মানত ল'ব লাগে জাস্ট কোৱেশ্চন এইটো আমাৰ লেট সলিউশন লেট हाँ लेट
সাইন ইনভার্স মাইনাস 1/2 ইজ ইকুয়াল টু ওয়াই এক্স জেড যিকোনো তিনিটাৰ এটা ধৰা হা ধৰিলেই হ'ল যে মই কৰি দিছোঁ সেইটোৱে ধৰিবা বেলেগত ধৰিব পাৰা হা ধৰিলেই হ'ল একো প্ৰব্লেম নাই এতিয়া চোৱা আচ্ছা তোমালোকে জানানে নাই মানে যদি কোনোবাৰ ওপৰত এনেকুৱা থাকে আমি তাক 1/, এনেকুৱা লিখিব পাৰোঁ 1/, এনেকুৱা হা এইটোক আমি এনেকুৱাকৈ লিখিব পাৰোঁ ইনভাৰ্স আছে মানে ইয়াত ডিভাইডেড হৈ আছে এইটোক যদি আমি সিফালে লৈ যাওঁ হৰণ আছে বস্তুটো চোৱা হৰণ হৈ আছে হৰণটো আমাৰ সিফালে গ'লে পূৰণ হৈ যাব হা চাবা মাইনাছ 1/2 ব্ৰেকেট থাকিল এইটোক আমি সিফালে লৈ যাম হৰণ আছে ইফালে পূৰণ হৈ যাব হা পূৰণ হৈ যাব সাইন ওয়াই সাইন ওয়াই এতিয়া কাৰ মান মানে কিমানৰ মান ইমান হয় সাইন কিমান ডিগ্ৰীৰ কিমান ৰেডিয়ানৰ মান হাফ হয় সাইন কিমানৰ ৰেডিয়ানৰ মান হাফ হয় যেনেকুৱা সাইন 30ৰ মানটো হাফ হয় হা সাইন 30ৰ মান হাফ হয় সাইন 30ক π/6 বুলি কোৱা হ'ব হা 30 যদি সাইন 30 হা সাইন π/6 পাইক যদি তুমি 180 বুলি ধৰা আৰু 6 ৰে ডিভাইডেড কৰা কাটাকাটি কৰিলে তোমাৰ মানে 30 আহি যাব হা এতিয়া অলপ ডাঙৰ হৈছে নহয় এতিয়া ৰেডিয়ানত লিখিব লাগিব হা এতিয়া আৰু 30 ডিগ্ৰী সিগ্ৰী নচলে ৰেডিয়ানত দিবা হা যদি এনেকুৱা মনত থাকে এনেকুৱাকৈ কৰি মানে কৰি দিলেই হ'ল অলপ পেজ কাটাই হা এতিয়া কি কৰা জাষ্ট সাইন মাইনাস আছে মাইনাস এই ৰেডিয়ানটো বহাই দিয়া π/6 ইজ ইকুৱেল টু সাইন ওয়াই হা এতিয়া চোৱা ইফালেও সাইন আছে ইফালেও সাইন আছে সমানটো আছেই হৈছে আমাৰ মুখ্য মানটো ওয়াই ইজ ইকুৱেল টু মাইনাছ π/6 আমি পাই গ'লোঁ নো প্ৰব্লেম চ' কমেণ্ট কৰা সহজ নে টান কমেণ্ট কৰি দিয়া হা আৰম্ভ কৰা কমেণ্ট এটা হ'ল আৰু দুটা অলপ হাৰ্ড চাই শিকাম হা হাৰ্ড বুলি একো কথা নাই মানে তোমালোকে পাইছিলা নহয় এটা ফৰ্মুলা কস মাইনাছ থিটা হ'লে কস থিটা হয় মাইনাছটো আৰু নাথাকে এনেকুৱা যদি অংক থাকে এইবিলাকতে অলপ প্ৰব্লেম হয় গম পাইছা এই মাইনাছটো যে উঠি গ'ল প্লাছ হৈ গ'ল সেইটোতহে যায় কিনে এনেকুৱা মেথছবোৰ প্ৰব্লেম হৈ যায় হা এনেকুৱা মেথছবোৰ একেবাৰে পাজলিঙত পেলাই দিব হা চ' আমি দুই নম্বৰটো কুৱেশ্যন চাই লোৱা হা 2 cos inverse √3/2 solution চাবা হা let cos inverse y বুলি ধৰি লওঁ হা সেই আগৰ দৰে কষ্ট সিফালে লৈ যাম হৰণ হৈ আছে পূৰণ হৈ যাব √3/2 ইজ ইকুৱেল টু cos y এতিয়া চোৱা cos কিমান ডিগ্ৰীৰ মান √3/2 cos 30 ৰ মান √3/2 হা
কস যদি 30 মান √3/2 হয় কস এটু রেডিয়ানত হলে কস π/6 পাবা হ্যাঁ কস π/6 পাবা এতিয়া চোৱা cos π/6 পাই গলা cos y ইফালে আহিল cos cancel y is equal to π/6 এটুত তো চাগে প্ৰবলেম নহল হ্যাঁ আৰু এটা আছে 5 নম্বৰটো একেবাৰে প্ৰবলেম কৰি দিব হ্যাঁ এনেকুৱা আহিলে একো প্ৰবলেম নাই হ্যাঁ মই 5 নম্বৰটো কৰি দি আছো এইটো 1 নম্বৰৰ 5টাই কৰি মানে 3টাই কৰি দিম বাকিবোৰ তোমালোকৰ হাতত মই নোটস দি থাকিম फाइव नंबर cos inverse minus 1/2 let এতিয়া প্ৰবলেমটো ক'ত হেতু চাই ল প্ৰবলেমটো হ'ল এই মাইনাসটো cos মাইনাস থাকিলে আলটিমেটলি এটু প্লাসত কনভার্ট হয় হ্যাঁ এটা ফর্মুলা আছে হেতু প্লাসত কনভার্ট হয় হ্যাঁ cosত যদি হয় সেকতো তেনেকুৱাই হ'ব প্লাসত কনভার্ট হ'ব সেক আৰু cosত ইয়াতে যদি মাইনাস থাকে মানে ভাবিবা অঙ্কত অলপ ব্যতিক্রম ভাবে কৰিব লাগিব হ্যাঁ এইটো হল চোৱা ইফালে ইনভার্স আছে ইফালে লৈ যাম cos y পাবা হ্যাঁ cos y পোৱাৰ পিছত এতিয়া কথা হল cos কিমান ডিগ্ৰীৰ মান মানে 1/2 cos 60 ডিগ্ৰীৰ মান 1/2 60 এতিয়া ৰেডিয়ানত লোৱা 180 6 3 ৰে ডিভাইডেড কৰিলে চাগে 60 পাবা হ্যাঁ মানে পায়ক যদি তুমি 3 ৰে ডিভাইডেড কৰা 60 আলটিমেটলি পাই যাবা এতিয়া cos মাইনাস এটা আছে মাইনাস π/3 is equal to cos y এতিয়া তো খেলাটো আহি গ'ল হ্যাঁ এতিয়া খেলাটো আহি গ'ল এনেকে কাটি দিবা নহব এতিয়া অলপ মাথা মাৰিব লাগিব হ্যাঁ এতিয়া ভাবিছা আমাৰ তো হৈ গ'ল কাটি দিও আৰু হ্যাঁ নহয় এনেকুৱা ভুল নকৰিবা হ্যাঁ এতিয়া চাব লাগিব চোৱা হ্যাঁ a s t c হ্যাঁ এই মাইনাসটো প্লাস বনাম এই মাইনাসটো প্লাস বনাম এই মাইনাসটো যদি প্লাস বনাও মানে এটো পাই মানে এটো পাই 180 ডিগ্ৰী হয় যদি তুমি সাইনৰ ঘৰত মানে সাইন ঘৰত মানে কনভার্ট কৰা এটো ইয়াত যদি ধৰা মানে এনেকুৱা কৰা পাইৰে মাইনাস কৰা তুমি পাইৰে মাইনাস কৰি দিয়া হ্যাঁ পাইৰে যদি মাইনাস কৰা হবা পাই হল দ্বিতীয় চকত কেৱল মাত্ৰ সাইন আৰু কসেক পজিটিভ গোটেইবিলাক নেগেটিভ তেনেহলে কস নেগেটিভ আহিব আৰু হেই নেগেটিভ আৰু এই নেগেটিভে পজিটিভ হৈ যাব হ্যাঁ এটো মাইনাস কৰিলে এটো ঘৰত লোৱা হল এটো ঘৰত নেগেটিভ এটা মান আহিব আৰু আগৰ এটা নেগেটিভ আমাৰ আছে এই নেগেটিভ আৰু নেগেটিভে পজিটিভ হৈ যাব হ্যাঁ পজিটিভ হৈ গলে ইফালে
সমান হ'ব কাটি দিম এতিয়া চোৱা cos pi minus pi by 3 is equal to cos y এতিয়া চোৱা cos লগ লোৱা 3 pi minus pi is equal to cos y হা ইফালে কৰোঁ cos 3 তিনিটা পাইৰ পৰা এটা পাই যদি তুমি বাদ দিয়া কেইটা পাই পাবা কোৱা হা মই লিখিম কোৱা 2 পাই পাবা হা 2 পাই পালা ইফালে পালা cos y এতিয়া তুমি লাহেকে cos আৰু cos কাটি দিয়া নো প্ৰবলেম 2 pi by 3 হৈছে গম পাইছা বুজি পাইছা সো আমি ইয়াত 10টা অংক আছে চেষ্টা কৰিবা নোৱাৰিলে মই আছো কমেন্টত জনাই দিবা যদি পিডিএফ লাগে কমেন্টত জনাই দিবা এতিয়া আহো আমি 1 পৰা 10 লৈ সেম মেথছ সেম মেথছ মই কৰি দিছো কেইটামান তোমালোকে হোমৱৰ্ক বুলি লিখি লোৱা গ্ৰুপত সাবমিট কৰিবা ভাল কথা না ভাল কথা পিছত 11 নম্বৰ অলপ বেলেগ হয় হেতু মই কৰি দি আছো 11 যদি হয় tan inverse 1 plus cos inverse minus 1 by 2 plus sin inverse minus 1 by 2 এতিয়া চোৱা এতিয়া তুমি ডাইৰেক্ট মান বিলাকো বহাই দিব পাৰা বা সাইডত কৰি বহাই দিব পাৰা এতিয়া এনেকৈ কৰিব পাৰা লেট এইখিনি লৈ কেনে কৰিব পাৰা লেট tan inverse 1 is equal to y 10 to হিফালে লৈ যোৱা 1 থাকিব 10 y হৈ গল আচ্ছা tan 45 ৰ মান 1 তাত আমি tan 45 বহাম মানে ৰেডিয়ানত বহাম 10 pi by 4 এটো 45 10 y 10 cancel y is equal to pi by 4 এতিয়া আমি এইখিনি ঠাইত এইখিনি বহুৱাই দিব পাৰো মানে y মানে এইখিনি y মানে আকৌ pi by 4 এতিয়া চোৱা ইয়াত pi by 4 তুমি লিখি দিব পাৰা প্লাস অলপ আগতে 5 নম্বৰটোত এটো বিতংভাৱে দেখুৱা হৈছে তুমি যদি এনেও বহুৱাই দিব পাৰিবা মনত থাকিব লাগিব যাতে ভুল নকৰা আকৌ যদি বাবা মই কৰি দিম একো প্ৰবলেম নাই কৰা কৰি দিও বুজি না বাবা আকৌ কবা এইটো আকৌ কৰ পৰা আহিল এতিয়া চোৱা cos inverse minus 1 by 2 is equal to y এতিয়া minus 1 by 2 রাখা cos y to লিখা হেফালে গলে ই হ'ব এতিয়া চোৱা cos pi by 3 অনুমুখত minus cos y পাই গলা
এতিয়া কথা হ'ল এই আগৰ কথা এই মাইনাছটোতো এনেই গুচি যায় এনেই গুচাই দিলে নহ'ব হা এতিয়া কি কৰিব লাগিব মাইনাছ এ এছ টি চিত 2 নম্বৰ চকত কস নেগেটিভ আৰু নেগেটিভ একলগ কৰিলে তুমি পজিটিভ পাবা হা আমি এতিয়া নেগেটিভ আৰু নেগেটিভ একলগ কৰিম পাই মাইনাছ পাই বাই 3 ইজ ইকুৱেল টু কস y ইফালে কস এইখিনি ক্যালকুলেট কৰিলে তুমি পাবা 2 পাই বাই 3 হ্যাঁ 2 পাই বাই 3 যদি নবুজা 5 নাম্বাৰটো কৰি দিছো সেম cos y এতিয়া cos ডাইৰেক্ট কাটি দিয়া থাকিল কি y is equal to 2 পাই বাই 3 y মানে ধৰিছিলো এইখিনি তে এইখিনিৰ জায়গাত আমি এইখিনি বহাই দিব পাৰো 2 পাই বাই 3 প্লাস সাইন ইনভার্স এটো একেবারে ফার্স্টৰ অঙ্ক হ্যাঁ তথাপিও কৰি দি আছো হ্যাঁ চাবা এনে বহাই দিলে একো প্ৰবলেম নাই হ্যাঁ এনে বহাই দিব পাৰিবা যদি মনত থাকে আৰু যদি পাহৰি যোৱা তেন্তে প্ৰবলেম হ'ব এটো লেট sin inverse minus 1/2 is equal to y হয় minus 1/2 আচ্ছা sin y আচ্ছা sin minus pi by 6 is equal to sin y sin cancel আকৌ কবা স্যার এটোতো তো দেখুন মাইনাস আছে এইটোত মাইনাস আছে এইটোৰ মাইনাসটো আমাক গুছাব নালাগে কাৰণ এটো এটা ফর্মুলা আছিল নহয় sin minus theta is equal to minus sin theta হ্যাঁ cosত কিন্তু এই মাইনাসটো উঠি গৈছিল সেই কাৰণে আমি এইটো হেতু কৰিব লগা হৈছিল এইটোৰ ক্ষেত্ৰত তেনেকুৱা কৰিব নালাগে কাৰণ মাইনাসটো সন্মুখত আহি যায় হ্যাঁ ইয়াৰ মাইনাসটো সন্মুখত আহি যায় cosত সন্মুখত নাহে গুচি যায় একেবাৰে তাৰ কাৰণে অলপ বিহিত ব্যৱস্থা কৰিব লাগে ইয়াত বিহিত ব্যৱস্থা কৰিব নালাগে হ্যাঁ গম পাইছা ইয়াত y is equal to minus pi by 6 জাস্ট বহাই দিলে হল minus pi by 6 হ্যাঁ এতিয়া কৰিলে হল pi by 4 plus 2 pi by 3 plus a minus a minus pi by 6 এতিয়া লহাগু ললে হল লহাগু লোৱাটো শিকাই দি আছো 4 3 6 তিনেৰে দিয়া 4 1 2 দুইৰে দিয়া 2 1 1 এটা কি হল এই গটেকেটা পূরণ কৰা পূরণ 6 12 12 12 লাগু হল 12 এতিয়া সোয়া 4 12 মাজত কিমান বাৰ 3 বাৰ 3 পাই প্লাস 12 3 ভিতৰত কিমান বাৰ মানে 3 12 ভিতৰত কিমান বাৰ 4 বাৰ 4 into 2 পাই এতিয়া সোয়া মাইনাস আছে মাইনাস দিয়া 6 12 ভিতৰত কিমান বাৰ 2 বাৰ 2 পাই এতিয়া সবা 12 3 পাই plus 8 পাই minus 2 পাই এতিয়া ক্যালকুলেট কৰা 12 11 পাই minus 2 পাই এইখিনি আকৌ ক্যালকুলেট কৰা 12 11 এর পৰা 2 গলে 9 পাই এতিয়া আকৌ কাটাকাটি কৰা 3 ৰে গলে 4 3 এতিয়া হ'ব যায় কেনে 3 পাই বাই 4 এইখিনি যদি তোমালোকে মনত ৰাখি কেনে বহুৱাই দিব পাৰা হৈ যাব একো প্ৰবলেম নাই এক নাম্বাৰো কাটিব নোৱাৰে মোৰ চ্যালেঞ্জ এক নাম্বাৰো কাটিব নোৱাৰে কাৰণ এইখিনি মেথছত থাকিবই 2
এইখিনি নকৰিলেও হ'ব হা যদি অলপ টেলেণ্টেড আছা নকৰিলেই হ'ল হা এইখিনি জাষ্ট বুজোৱাৰ কাৰণে দিলোঁ আকৌ ক'বা ছাৰ এইখিনি ক'ৰ পৰা আহিল এইখিনি ইয়াৰ পৰা আহিল হা গম পাইছা যেতিয়া 1 পৰা 10 লৈকে গোটেইখিনি কৰিবা অট'মেটিকলি এইবিলাক মনত থাকিব অট'মেটিকলি অলপ প্ৰেক্টিচ বেছি কৰিব লাগিব অট'মেটিকলি মনত থাকিব হা চোৱা নেক্সট 12 কৰিম আমি এতিয়া আমি 12 নাম্বাৰ কৰিম 12 নাম্বাৰ হ'ল cos inverse half এতিয়া মানবিলাক বহুৱাই দিয়া এতিয়াও কৰিবা নেকি হা হাফ cos হাফৰ মান মানে ইফালে হৈ যায় কেনে √3/2 মানে 60 আচ্ছা cos হাফ মানে 60 মান 5/3 প্লাছ আছে প্লাছ 2 ইনটু এইখিনি হ'ল যাই কেনে π/6 হা এতিয়া চোৱা এইটো ইয়াৰ মাজত 3 বাৰ হা π/3 প্লাছ π/3 লগোৱা 3 π প্লাছ π 2π/3 হা এইটো হ'ল আমাৰ 12 নম্বৰৰ এনসাৰ হা আকৌ ক'ব পৰা মানে এইখিনি বুজি পোৱা নাই হা একেবাৰে কৰি দিওঁ ভেজাল নাথাকে আৰু let cos inverse 1/2 এইখিনিক যদি তুমি y বুলি ধৰা y ওৱান বাই টু কছটো সিফালে লৈ গ'লে কছ y হ'ব কছ π/3 মান 1/2 cos y cos cancel y is equal to π/3 এতিয়া sin inverse 1/2 is equal to y 1/2 is equal to sin y হাফৰ মান sin π/6 is equal to sin y sin cancel π/6 is equal to y হা এইটো ইয়াত বহাই দিছোঁ 2 পূৰণ আছে সেইকাৰণে 2 হা চাগে বুজি পাইছা সো মই আজি ইমানতে সামৰণি মাৰি আছোঁ মানে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু মই ইমান কষ্ট কৰি পঢ়াই আছোঁ অলপ তো बनता ही है क्या बोलती हो तुम लोग हाँ সেইকাৰণেই তো বনাই আছোঁ ছাবস্ক্ৰাইব কিবা হোৱাৰ কাৰণে হয়তো তোমালোকৰ লগত অলপ সময় কটোৱাৰ কাৰণে মই বহি বৰিং হৈ আছোঁ হা একো নাই তোমালোকৰ লগত ভাল লাগে আৰু সেইটোৱে যথেষ্ট হা ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ বহুত কৰিবা হা